নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰেন্ট চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান পলিটিৰ 25টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 4ৰ ভিডিঅ' হ'ব। মই অলৰেডি পাৰ্ট 3 লৈকে ভিডিঅ' 3টা আগবঢ়াইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ' প্লেলিষ্ট পাই যাব, তাত আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব। নতুবা স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ ছাব ইন্সপেক্টৰৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ সুবিধা হোৱাকৈ অসম ৰিলেটেড প্ৰায় 600ৰো অধিক কুৱেশ্যন সামৰি ভিডিঅ' বনাই তাৰ প্লেলিষ্ট ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনত যাওক আৰু তাত ভিডিঅ'সমূহ চাওক। মই আশা কৰোঁ সেই ভিডিঅ'সমূহৰ পৰা আপোনালোকৰ ছাব ইন্সপেক্টৰৰ লিখিত এক্সামৰ বাবে যথেষ্ট সহায় হ'ব। গতিকে ভিডিঅ'সমূহ আপোনালোকে চাবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোয়িং ইজ আৰ ট্ৰু। দুটা ষ্টেটমেণ্ট দিয়া আছে। ষ্টেটমেণ্ট দুটাৰ কোনকেইটা শুদ্ধ সুধিছে। মই ষ্টেটমেণ্ট এটা পঢ়ি দিছোঁ। পঞ্চায়ত ৰাজ ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ৰাজস্থান। ষ্টেটমেণ্ট 2 দিয়া আছে ৰাজস্থান ইনষ্টলড এ 3 টায়াৰ ছিষ্টেম। ইয়াৰে অপশ্যন 4টা দিয়া আছে। আপোনালোকে অপশ্যনসমূহ চাই যাওক। অনলি 1, নন, অনলি 2, বোথ অফ দ্য এবভ অপশ্যনসমূহ দিয়া আছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন ডি, বোথ অফ দ্য এবভ, মানে ওপৰৰ দুইটা ষ্টেটমেণ্টেই শুদ্ধ। আপোনালোকে অপশ্যনসমূহ চাই যাব, দুইটা ষ্টেটমেণ্টেই শুদ্ধ। অ'কে, পঞ্চায়ত ৰাজ ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ৰাজস্থান। ৰাজস্থানত পঞ্চায়ত ৰাজটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰা হৈছিলে নাগৌৰ নামৰ এইখন ডিষ্ট্ৰিক্টত। ৰাজস্থানৰ নাগৌৰ নামৰ এইখন ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট পঞ্চায়ত ৰাজ ছিষ্টেমটো ষ্টাৰ্ট কৰা হৈছিলে আৰু সেইখনতে ৰাজস্থানতে ইনষ্টল এ 3 টায়াৰ পঞ্চায়ত ছিষ্টেম। অ'কে, জিলা পৰিষদ, গাঁও পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত এই 3 টায়াৰ ছিষ্টেমটো ফাৰ্ষ্ট ইনষ্টল কৰা হৈছিলে। অ'কে, ইয়াৰে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, বোথ অফ দ্য এবভ আৰ কাৰেক্ট। অ'কে, নেক্সট আহিছোঁ 2 নম্বৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফলোয়িং ইজ আৰ ট্ৰু। 1 নম্বৰ ষ্টেটমেণ্টটো হ'ল এ ফাইনেন্স বিল কেন বি এ মানি বিল। 2 নম্বৰ ষ্টেটমেণ্টটো হ'ল ফাইনেন্স বিল গিভছ এফেক্ট টু দ্য ফাইনেন্সিয়েল প্ৰপ'জেলছ অফ গভৰ্ণমেণ্ট ফৰ আপকামিং ইয়াৰ্ছ। 4টা অপশ্যন দিয়া আছে। অনলি 1, নন, অনলি 2, বোথ অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বোথ আৰ কাৰেক্ট, বোথ অফ দ্য এবভ। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, মানে এ ফাইনেন্স বিল কেন বি এ মানি বিল, এখন ফাইনেন্স বিল মানি বিল হ'ব পাৰে, এইটো কাৰেক্ট ষ্টেটমেণ্ট। আৰু 2 নম্বৰ ষ্টেটমেণ্ট যদি দিয়া আছে ফাইনেন্স বিল গিভছ এফেক্ট টু দ্য ফাইনেন্সিয়েল প্ৰপ'জেল অফ গভৰ্ণমেণ্ট ফৰ আপকামিং ইয়াৰ্ছ। ফাইনেন্স বিল গিভছ এফেক্ট টু দ্য ফাইনেন্সিয়েল প্ৰপ'জেল অফ গভৰ্ণমেণ্ট ফৰ আপকামিং ইয়াৰ্ছ। আপকামিং ইয়াৰ্ছৰ কাৰণে আপকামিং বছৰকেইটাৰ বাবে এখন ফাইনেন্স বিলে যিটো ফাইনেন্সিয়েল প্ৰপ'জেল থাকে সেই প্ৰপ'জেলটো দিয়ে মানে। অ'কে, এখন চৰকাৰক আপকামিং ইয়াৰ্ছত যিখিনি ফাইনেন্সিয়েল প্ৰপ'জেল থাকে সেইখিনি ফাইনেন্সিয়েল বিলখনত উল্লেখ কৰা থাকে। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, বোথ অফ দ্য এবভ আৰ কাৰেক্ট। দুইটা ষ্টেটমেণ্টেই শুদ্ধ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট। তলৰ অপশ্যন কেইটাৰ কোনকেইটা শুদ্ধ সুধিছে। 2টা ষ্টেটমেণ্ট দিয়া আছে। আজিকালি প্ৰায় কুৱেশ্যনবোৰ এনেধৰণৰ আহিব হৈছে, ষ্টেটমেণ্ট দিয়ে 2টা বা 3টা ষ্টেটমেণ্ট দিব, তাৰে কোনকেইটা শুদ্ধ সোধে। গতিকে মই অলপ পেটাৰ্ণটো সলাই দিছোঁ কুৱেশ্যনৰ। 1 নম্বৰ ষ্টেটমেণ্টটো দি আছে 73rd এমেণ্ডমেণ্ট এক্ট ডজ নট এপ্লাই টু জম্মু এণ্ড কাশ্মীৰ, নাগালেণ্ড, মিজোৰাম এণ্ড মেঘালয়। এণ্ড 2 নম্বৰ ষ্টেটমেণ্টটো দিয়া আছে মিজোৰাম মিনিমাম এজ ফৰ কণ্টেষ্টিং পঞ্চায়ত ইলেকশ্যন ইজ 25 years। অ'কে, মানে 73rd যিটো সংবিধান সংশোধনী আইন আছিলে সেইখনে জম্মু কাশ্মীৰ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত কোনো এফেক্ট কৰা নাছিলে, এপ্লাই হোৱা নাছিলে মানে তাত। আৰু 2 নম্বৰ ষ্টেটমেণ্টত দি আছে যে মিনিমাম এজ ফৰ কণ্টেষ্টিং পঞ্চায়ত ইলেকশ্যন ইজ 25, মানে 25 বছৰ হ'ব লাগিব পঞ্চায়ত ইলেকশ্যনত কণ্টেষ্ট কৰিবৰ কাৰণে। ইয়াতে এই ষ্টেটমেণ্ট দুটাৰ কোনকেইটা শুদ্ধ সুধিছে। অনলি 1, নন, অনলি 2, বোথ অফ দ্য এবভ। কোনটো শুদ্ধ? 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিনিমাম এজ ফৰ কণ্টেষ্টিং পঞ্চায়ত ইলেকশ্যন ইজ 21, নট 25। আৰু অকল অনলি 1 ইজ কাৰেক্ট, ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট। 73rd এমেণ্ডমেণ্ট এক্ট ডজ নট এপ্লাই জম্মু কাশ্মীৰ, নাগালেণ্ড, মিজোৰাম এণ্ড মেঘালয় এই 4খন ষ্টেটত 73rd এমেণ্ডমেণ্ট এক্টটো এপ্লাই হোৱা নাছিলে। বাকী যিটো এটা পঞ্চায়ত ইলেকশ্যনৰ বাবে কণ্টেষ্টিঙৰ কাৰণে যিটো মিনিমাম এজ লাগে সেইটো হ'ল 21, নট 25 অপশ্যন, মানে ষ্টেটমেণ্ট যিটো 2 দিয়া আছে সেইটো কাৰেক্ট নহয়। গতিকে অনলি 1 ষ্টেটমেণ্ট ইজ কাৰেক্ট, গতিকে অনলি 1টো অপশ্যন 8 দিয়া আছে। চ' কাৰেক্ট এনচাৰ শুড বি অপশ্যন এ। অ'কে,
নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং ইজ আৰ ট্ৰু ষ্টেটমেণ্ট 1 দিয়া আছে এজ পাৰ GOI গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 লোকেল চেল্ফ গভৰ্ণমেণ্ট ৱাজ নট ডিছকাছড এট অল আৰু ষ্টেটমেণ্ট 2 দিয়া আছে 74th এমেণ্ডমেণ্ট এক্ট এডেড 12th শিডিউল টু দ্য কনষ্টিটিউশ্যন ওকে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে অনলি ওৱান নন অনলি টু বোথ অফ দ্য এবভ আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনলি টু মানে 74th এমেণ্ডমেণ্ট এক্ট এডেড 12th শিডিউল টু দ্য কনষ্টিটিউশ্যন মানে সংবিধানৰ 12 নম্বৰ যিটো শিডিউল আছে 12টা শিডিউল আছে বৰ্তমান যিটো 12 নম্বৰ যিটো শিডিউল সেইটো 74th এমেণ্ডমেণ্টৰ সংবিধান সংশোধনীৰ জৰিয়তে এড কৰা হৈছিলে যোগ কৰা হৈছিলে 12 নম্বৰ শিডিউলটো অনুসূচীটো 12 নম্বৰ অনুসূচী যিটো কোৱা হয় সেইটো 74th সংবিধান সংশোধনী আইনৰ জৰিয়তে এড কৰা হৈছিলে বাকি যেটো অপশ্যন 8 দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 লোকেল সেলফ গভৰ্ণমেণ্ট ৱাজ নট ডিছকাছড এট অল এটো ভুল হয় ওকে এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 লোকেল গভৰ্ণমেণ্ট ৱাজ এ প্ৰভিজনেল সাবজেক্ট এটো ডিছকাছড এট নট ডিছকাছড এট অল নহয় ই এটা প্ৰভিজনেল সাবজেক্টেই হয় লোকেল গভৰ্ণমেণ্ট ৱাজ এ পলিটিকেল প্ৰভিজনেল সাবজেক্ট ওকে only two statement is correct so answer should be option C okay correct answer is option C next is question number 4 which of the following is are true municipalities one ek number statement dia ase municipalities are for the administration of smaller cities and two number statement dia ase a municipality has 3 tier authorities with council standing committee and chief executive officer আৰু ইয়াৰে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ সুধিছে চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি both of the above okay both of the above are correct 1 and 2 both statement are correct municipalities are for the administration of smaller cities and a municipality has 3 tier authorities like council standing committee and chief executive board okay option D is the correct answer যেখিনি স্মলাৰ সিটিজ আছে সেই সিটিজ সমূহক এডমিনিষ্ট্ৰেশ্যন কৰাৰ বাবে এডমিনিষ্টাৰ কৰাৰ বাবে মিউনিচিপালিটি সমূহ ৰখা হয় আৰু সেই মিউনিচিপালিটিৰ তিনটা অথৰিটি থাকে সেইটা হল কাউন্সিল ষ্টেণ্ডিং কমিটি আৰু চিফ এক্সিকিউটিভ অফিচাৰ ওকে দুইটা স্টেটমেন্টে শুদ্ধ অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ both of the above নেক্সট আহিছো 6 নম্বৰ question number 6 which of the following state was never a union territory তলৰ চাৰিটা অপচন দিয়া আছে প্ৰথম অপচন চাব লাগিব হুইচ অফ দ্য ফলোইং বুলি দিয়া লগে লগে তলৰ অপচন কেইটাৰ হুইচ ওয়াজ নেভাৰ এ ইউনিয়ন টেৰিটৰি কেতিয়াও এখন ইউনিয়ন টেৰিটৰি নাছিলে মানে কেন্দ্ৰীয় শাসিত অঞ্চল কেতিয়াও নাছিলে হিমাচল প্ৰদেশ মণিপুৰ গোৱা এণ্ড হাৰিয়ানা কোনখন ইয়াৰে আগতে এটা ইউনিয়ন টেৰিটৰি নাছিলে সো এটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হাৰিয়ানা পূৰ্বতে ইউনিয়ন টেৰিটৰিজ নাছিলে ই প্ৰথমৰ পৰা এখন ষ্টেট হয় বাকি হিমাচল প্ৰদেশ মণিপুৰ আৰু গোৱা এইকেইখন প্ৰথমতে ইউনিয়ন টেৰিটৰিজ আছিলে তাৰ পিছত ষ্টেটলৈ কনভাৰ্ট কৰা হৈছিল ওকে বৰ্তমান হিমাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড গোৱা which are states today but formerly they were union territories option D is the correct answer কোন কেইখন ষ্টেট আগতে ইউনিয়ন টেৰিটৰিজ আছিল সেইকেইখন হল হিমাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু গোৱা এইকেইখন আগতে ইউনিয়ন টেৰিটৰিজ আছিল বৰ্তমান ষ্টেট হৈ গ'ল আৰু অপচন কেইটাৰ ভিতৰত অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট আহিছো কোৱেশ্চন নম্বৰ 7 আন্ডাৰ হুইচ হাই কোৰ্ট জুৰিছডিকশ্যন ডজ লক্ষদ্বীপ কাম লক্ষদ্বীপ মানে কোনটো জুৰিছডিকশ্যনৰ আন্ডাৰত আহে কোনখন হাই কোৰ্টৰ জুৰিছডিকশ্যনত ক্ষেত্ৰাধিকাৰৰ আন্ডাৰত আহে চাৰিটা অপচন দিয়া আছে okay Lakshadweep come under the jurisdiction of Kerala High Court option C is the correct answer Kerala High Court under hai Lakshadweep is under Kerala High Court okay amar janeke Guwahati High Court under paskhon state homai ase teneke Lakshadweep Kerala High Court under hai next issue question number 8 which of the following appoint and remove the state election commissioner tolor অপচন কেটাৰ কোনে ইলেকশন এখন ষ্টেটৰ ইলেকশন কমিশনাৰক এপইণ্ট কৰিব পাৰে আৰু ৰিমুভ কৰিব পাৰে হু অফ দা ফলোইং এপইণ্ট এণ্ড ৰিমুভ দা ষ্টেট ইলেকশন কমিশনাৰ জনক এপইণ্ট কৰিব পাৰে আৰু ৰিমুভ কৰিব পাৰে চাৰিটা অপচন দিয়া আছে আপোনালোকে অপচন সময় পাব হওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওকে
ষ্টেট ইলেকশ্যন কমিশ্যনাৰজনক এপইণ্ট কৰিব পাৰে গভৰ্ণৰে আৰু ৰিমুভ কৰিব পাৰে প্ৰেছিডেণ্টে ওকে appointed by governor and removal by president option D is the correct answer appointed by governor and removal by president president ৰাষ্ট্ৰপতি ৰিমুভেল কৰিব পাৰে তা মানে পদৰ পৰা আঁতৰাব পাৰে আৰু এপইণ্ট নিযুক্তি দিবলৈ হলে গভৰ্ণৰ নিযুক্তি দিব পাৰে ষ্টেট ইলেকশ্যন কমিশ্যনাৰ option D is the correct answer next is question number 9 which statements is are correct কোন কেটা স্টেটমেন্ট বা কোনটো স্টেটমেন্ট শুদ্ধ চাৰিটা ইয়াত অপশন আছে মই স্টেটমেন্ট এটা পঢ়ি দিছো গভৰ্ণৰ এক নম্বৰ গভৰ্ণৰ স্টেটমেন্টটো হল গভৰ্ণৰ অফ আসাম মে ডাইৰেক্ট দ্যাট এন এক্ট অফ পাৰ্লিয়ামেন্ট ডজ নট এপ্লাই টু এ ট্ৰাইবেল এৰিয়া অটোনমাস ডিস্ট্ৰিক্ট অসমৰ গভৰ্ণৰক এটো ডাইৰেক্ট দিয়া আছে যে এন এক্ট অফ পাৰ্লিয়ামেন্ট ডজ নট এপ্লাই টু এ ট্ৰাইবেল এৰিয়া যিনখন অটোনমাস ডিস্ট্ৰিক্ট হয় দুই নম্বৰ স্টেটমেন্টটো হল প্ৰেসিডেন্টস এনজয় দ্য পাৱাৰ উইথ ৰেসপেক্ট টু ট্ৰাইবেল এৰিয়াস অটোনমাস ডিস্ট্ৰিক্ট ইন মেঘালয় মেঘালয়ৰ প্ৰেসিডেন্টছে তাৰ পাৱাৰখিনি এনজয় কৰিব পাৰে উইথ ৰেসপেক্ট টু ট্ৰাইবেল এৰিয়াস আৰু 3 নম্বৰ স্টেটমেন্টটো দিয়া আছে both governor and president share the power concerning Tripura and Mizoram আৰু গভৰ্ণৰ ৰাজ্যপাল আৰু প্ৰেসিডেন্ট দুইজনে পাৱাৰটো এনজয় কৰিব পাৰে শেয়াৰ কৰিব পাৰে কনসাৰ্নিং ত্ৰিপুৰা এণ্ড মিজোৰাম আৰু ত্ৰিপুৰা ইয়াৰে চাৰিটা অপচন দিয়া আছে কোন কেটা শুদ্ধ সুধিছে 1 only 2 and 3 only 1 and 2 only 1 2 3 all মানে অপচনটো কোন হ'ব শুদ্ধ চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1 and 2 only 1 আৰু 2 টো শুদ্ধ অপচন স্টেটমেন্ট 03 দিয়া আছে 3 নম্বৰ স্টেটমেন্টটো শুদ্ধ নহয় ওকে প্ৰেসিডেন্ট enjoys the power with respect to tribal areas autonomous district in Meghalaya Tripura and Mizoram okay 2 নম্বৰ যেটো স্টেটমেন্ট দিয়া আছে প্ৰেসিডেন্ট enjoys the power with respect to tribal areas in Meghalaya তেনদৰে ত্ৰিপুৰা আৰু মিজোৰামো এই যেটো পাৱাৰ আছে এই পাৱাৰটো কেৱল এনজয় কৰিব পাৰে প্ৰেসিডেন্টে okay only presidents enjoy the power with respect to tribal areas autonomous districts in Meghalaya Tripura and Mizoram গভৰ্ণৰ নোৱাৰে গভৰ্ণৰ নহব অপচন 3 টো কাটা যাব আৰু স্টেটমেন্ট 3 টো কাটা যাব গতিকে ইয়াৰ যেটো কারেক্ট আনসার হ'ব সি both a and 1 and 2 statement are correct 11 2 number statement to correct 3 number statement to full option C is the correct answer next is 10 number question which article authorize the president to suspend the right to move any court for the enforcement of fundamental rights during a national emergency national emergency সময়ত তলৰ কোনটো আৰ্টিকেলে প্ৰেসিডেন্টক এটা পাৱাৰ দিয়ে যে টু সাসপেন্ড দ্য ৰাইটস এই ৰাইটস টু যেটো ফান্ডামেন্টাল ৰাইটস আছে ৰাইটস টু সাসপেন্ড কৰিবলৈ অথৰিটি দিয়ে যে তেওঁ কোনো কোৰ্টলৈ যাব নোৱাৰে এনফোৰ্সমেন্টৰ কাৰণে যে ফান্ডামেন্টাল ৰাইটস খিনি এনফোৰ্সমেন্টৰ কাৰণে তেওঁ কোনো কোৰ্টলৈ যাব নোৱাৰে নেশনাল ইমাৰ্জেন্সি সময়ত যাতে তেওঁ নেশনাল ইমাৰ্জেন্সি সময়ত সৰি মানে ফান্ডামেন্টাল ৰাইটস খিনি কাৰণে যাতে তেওঁ কোনো কোৰ্টত এনফোৰ্সমেন্টৰ কাৰণে যাব নোৱাৰে হেইটো সাসপেন্ড কৰি থবৰ বাবে প্ৰেসিডেন্টক অথৰিটি দিয়া হয় আৰু হেই কোনটো আৰ্টিকেলৰ আন্ডাৰত প্ৰেসিডেন্টক অথৰিটি দিয়া হয় হেটো দিয়া হয় আন্ডাৰ আৰ্টিকেল 359 okay under article 359 option B is the correct answer আপোনালোকে কোৱেশ্চনটো এবাৰ ভালদৰে পঢ়ি ল'ব option B is the correct answer under article 359 the article 359 authorize the president to suspend the rights to move any court for the enforcement of fundamental rights during a national emergency কেটা আৰু কোনটো আৰ্টিকেলৰ আন্ডাৰত কেটা ইমাৰ্জেন্সি কোনটো ইমাৰ্জেন্সি আহে হেটো আপোনালোকে ভালদৰে এবাৰ চাই ল'ব okay national emergency financial emergency আৰু state emergency কোনটো আৰ্টিকেলৰ আন্ডাৰত আহে হেটো চাব next is 11 number question how many months are given to the houses to approve president's rule to approve কৰিবৰ বাবে both lower house and upper house কিমান সময়ৰ কিমান মন্থৰ টাইম দিয়া হয় কিমান মন্থ সময় প্ৰদান কৰা হয় চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন ই 2 month okay 2 months are given to the houses Lok Sabha and Rajya Sabha মানে lower house and upper house 2 monthৰ সময় দিয়া হয় to approve president's rule approve কৰিবৰ বাবে option A is the correct answer next is question number 12 which article says that council of ministers shall be collectively responsible to the Lok Sabha কোনটো আৰ্টিকেলে কয় যে council of ministers সকলোখিনি একেলগে লোকসভাৰ ৰেসপন্সিবল হয় collectively responsible to the Lok Sabha responsible হয় চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D article 75 under article 75 this article says that council of ministers shall be collectively responsible to the Lok Sabha option D is the correct answer
Next is question number 13. When does the question hour start? Question hour ketia start hoy? Question hour starts in 11 a.m. Option C is the correct answer. The question hour starts at 11 a.m. Option C is the correct answer. Question hour first question hour ahe tar pisot 0 hour ahe tar pisot agenda ahe 0 hour to ketia start hoy etu apnaloke jani lobo 0 hour ki hoy 0 hour or maximum time limit kiman etu apnaloke sabo etu khub beshi important question pray ahi thake okay aru 0 hour first session arambho hoy hekpabe etu 11 bajar par start hoy tar pisote 0 hour ahibo question hour first start hobo tar pisot 0 hour ahibo tar pisote hekhot agenda ahibo okay 0 hour time limit to sabo. Next is 14 number question. Which statements is are correct? Statement 1 there is governor can pardon a death sentence. Governor eta mrittur jitu dandos death sentence boli koha etu pardon koribo pare khema koribo pare. Governor can pardon a court martial to khema koribo pare. Governor can commute a death sentence. Governor ejonak death sentence ta commute koribo pare. Saita option or konto shuddo hodise which of the statements given above is are correct. Upor dia statement getar kon keita shuddho option homo dia ase aru yare jitu shuddho utter hobo etu hobo option A. Only 3 is correct. Okay, governor can suspend, remit or commute but cannot pardon a death sentence. Governor kono khetrot mane pardon koribo nore okol tinitu he shuddho. Governor can commute a death sentence. Commute koribo pare, remit koribo pare aru suspend koribo pare. অলপ সময়ৰ বাবে সাসপেন্ড কৰি থব পাৰে কিন্তু তেওঁ পাৰ্ডন কৰিব নোৱাৰে যে ডেথ সেন্টেন্স হয় বা কোৰ্ট মাৰ্শিয়ালে হক অপচন কি স্টেটমেন্ট 1 এন্ড 2 দুইটা অশুদ্ধ পাৰ্ডন কৰিব নোৱাৰে ক্ষমা কৰিব পৰা ক্ষমতা তেওঁ নাই গভৰ্ণৰ নাই ডেথ সেন্টেন্স বা কোৰ্ট মাৰ্শিয়াল একোৱে পাৰ্ডন কৰিব নোৱাৰে কিন্তু কমিউট কৰিব পাৰে ৰিমিট কৰিব পাৰে সাসপেন্ড কৰি ৰাখিব পাৰে ওকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ গভৰ্ণৰ ক্যান সাসপেন্ড ৰিমিট অৰ commute but cannot pardon a death sentence. Okay. Next issue, question number 15. Which of the following article says that the Prime Minister is appointed by the President? Tolor konto article koy je Prime Minister ok President appoint kare. Under which article Prime Minister mane President appoint kare? Side option dia ase hutto to option D. Under article 75. Okay. Article 75 says that Prime Minister is appointed by the President. Option D is the correct answer. Article 75. Next is question number 16. For how long the Vice President can act as President of India? Kiman somoyer babe ejon Vice President act as an President of India. Mane Vice President ejone ekhon dekhor Bharator President hisabe acting President hisabe thakibo pare kiman somoyer babe teo act koribo pare. Here side option dia ase hudor hobo option C 6 month maximum 6 month or karone Vice President ejone ekhon Bharator President hisabe acting koribo pare acting president hisabe thakibo pare tatke thik thakibo নোৱাৰে okay maximum time limit is 6 month option C is the correct answer. Next is question number 17. When do we observe Constitution Day আমি কেতিয়া observe কৰো চাৰিটা অপচন দিয়া আছে 26th January নে 26th November বাকি দুটাটো কটাই গল 26th January নে 26th November option A correct নে C correct চাৰিটা অপচন দিয়া আছে এরা শুদ্ধটো হ'ব option C November 26. Okay, November 26 is observed as Constitutional Day. 26 November তাৰিখ টু Constitutional Day হিচাপে সাংবিধানিক ডে হিচাপে আমি পালন কৰো और संविधान दिवस Constitutional Day or the संविधान दिवस এটো পালন কৰা হয় November 26 তাৰিখে. If we go back in time, it was 26th day of November 1949 when the Constitution of India was adopted. কি হৈছিল কনস্টিটিউশন ভাৰতৰ যিখন কনস্টিটিউশন আছিল সেইখন এডপ্ট কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গতিকে সেই দিনটোকে কনস্টিটিউশনাল ডে এডপ্ট কৰা হয় ওকে আৰু 26 জানুৱাৰী 1950 পৰা কেম ইনটু ফোর্স হৈছিল অপশন যদি কেতিয়া পৰা কেম ইনটু ফোর্স when did Constitution of India came into force হলে তেতিয়া January 26 1950 হ'ব আৰু কেতিয়া এডপ্ট হৈছিল এডপ্ট হলে খুদিব যদি খুদে তেতিয়া হ'ব November 26 1949 option C is the right now C is the correct answer option C is the correct answer. Next is question number 18. Which statements is are correct? তলৰ কোনটো স্টেটমেন্ট বা কোন কেটা স্টেটমেন্ট শুদ্ধ চাৰিটা অপশন দিয়া আছে আৰু তিনটা স্টেটমেন্ট দিছে স্টেটমেন্ট কেটা হল এক নম্বৰ স্টেটমেন্ট পার্ট
11 of the constitution deals with center state relations 11 নম্বৰ যেটো পাৰ্ট আছে কেটা পাৰ্ট আছে 25টা পাৰ্ট আছে 25টা পাৰ্টৰ 11 নম্বৰ যেটো পাৰ্ট হে পাৰ্টটোত কনস্টিটিউশনত ডিলস কৰা হৈছে সেন্টাৰ ষ্টেটৰ ৰিলেচনৰ বিষয়ে 2 নম্বৰ স্টেটমেন্টটো দিয়া আছে যে আৰ্টিকল 355 requires center to protect the states from external aggregation only under article 355 এ কৈছে যে সেন্টাৰে ষ্টেটক প্ৰটেক্ট কৰিব লাগে under from external aggregation only বহিৰাগত আগ্ৰহৰ পৰা বা বহিৰাগত যিখিনি এগ্ৰেছন আছে এগ্ৰেছনৰ পৰা আগ্ৰহ কি কয় আগ্ৰাসনৰ পৰা কেৱল বচাব লাগে কেৱল বহিৰাগত আগ্ৰাসনৰ পৰা বচাব লাগে বুলি কৈছে আৰু 3 নম্বৰ স্টেটমেন্টটো দিয়া আছে যে গভৰ্ণৰ অফ এনি state is appointed by the president এটো কাৰেক্ট হয় আৰু ইয়াৰে চাৰিটা অপচন দিয়া আছে কোন কেটা শুদ্ধ 1 and 3 2 only 2 and 3 only and 3 only চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 1 and 3 only part 11 of the constitution deals with center and state relations এটো কাৰেক্ট হয় 11 নম্বৰ পাৰ্টত state আৰু center relationৰ বিষয়ে উল্লেখ আছে এটো শুদ্ধ আৰু 3 নম্বৰ যেটো স্টেটমেন্ট গভৰ্ণৰ অফ এনি state is appointed যিকোনো এখন ষ্টেটৰ যেন গভৰ্ণৰ থাকে হেজনক কেৱল প্ৰেসিডেন্টে এপইন্ট কৰে হেতু শুদ্ধ কিন্তু আৰ্টিকল 355 এ যেটো কোৱা হৈছে 355 কেৱল এক্সটাৰ্নাল এগ্ৰিগেশনকে সেন্ট্ৰেল গভৰ্ণমেন্টে ষ্টেটক অকল এক্সটাৰ্নাল এগ্ৰিগেশনৰ পৰাই বচাব লাগে বুলি কৈছে হেতু নহয় এক্সটাৰ্নাল এণ্ড ইন্টাৰনাল ডিস্টাৰবেন্স দুইটাৰ পৰাই প্ৰটেক্ট কৰিব লাগে ওকে আৰ্টিকল 355 requires center to protect the states from external aggression and internal disturbance ভিতৰত যিখিনি ডিস্টাৰবেন্স চলি আছে আভ্যন্তৰীণ ডিস্টাৰবেন্স আৰু এক্সটাৰ্নাল এগ্ৰেছন অগ্ৰহণ এই দুইটাৰ পৰাই সেন্টাৰে ষ্টেটসমূহক প্ৰটেক্ট কৰিব লাগে বুলি আন্ডাৰ 355 আৰ্টিকলত লেখা আছে গতিকে ইয়াৰে 2 নম্বৰ আৰ্টিকলটো শুদ্ধ স্টেটমেন্টটো শুদ্ধ নহয় গতিকে 1 and 3 কাৰেক্ট সো আনসাৰ শুড বি অপচন এ নেক্সট আইছো 19 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 19 হুইচ is the following area where the states cannot impose the tax তলৰ কোনটোত মানে ষ্টেটে ট্যাক্স ইম্পোজ কৰিব নোৱাৰে ট্যাক্সেস ইম্পোজ কৰিব নোৱাৰে ট্যাক্স ল'ব নোৱাৰে ইম্পোজ কৰিব নোৱাৰে চাৰিটা অপচন দিয়া আছে শুদ্ধটো হ'ব নিউজপেপাৰত ষ্টেট গভৰ্ণমেণ্টে মানে ট্যাক্স ল'ব নোৱাৰে the state cannot impose tax on newspapersত ট্যাক্স ল'ব নোৱাৰে বাকি প্ৰফেশন সেলস of goods বস্তু বিকা আৰু ইলেক্ট্ৰিসিটি এইকেইটাত মানে ষ্টেট ল'ব পাৰে সাৰ্ভিস সেলস অফ গুডস এণ্ড ইলেক্ট্ৰিসিটি এইকেইটাত ট্যাক্স ল'ব পাৰে কিন্তু নিউজপেপাৰত ট্যাক্স ল'ব নোৱাৰে ষ্টেটে নেক্সট আছে কোৱেশ্চন নম্বৰ 20 হুইচ অফ দ্য ফলোইং অথৰিটি সেট আপ দ্য কেবিনেট কমিটি তলৰ কোনটো অথৰিটিয়ে কেবিনেট কমিটিখন সেট আপ কৰে চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰাইম মিনিষ্টাৰ ওকে প্ৰাইম মিনিষ্টাৰ অথৰিটি আন্ডাৰত Cabinet Committee set up kora hoy শুদ্ধটো হ'ব Prime Minister option C is the correct answer next is question number 21 which of the following is are true দুটা স্টেটমেন্ট দিয়া আছে আৰু এই স্টেটমেন্ট দুটা হল CJI administers the oath of allegiance to the chief minister আৰু দুই নম্বৰ স্টেটমেন্টটো হল যে chief minister holds office during the pleasure of the president চাৰিটা অপচন দিয়া আছে আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মানে এটাও শুদ্ধ নহয় ওপৰ স্টেটমেন্ট কেইটাৰ ভিতৰত এটাও স্টেটমেন্টে শুদ্ধ নহয় অপচন বি নন ওকে CJI administers the oath of allegiance to the chief minister চিফ জাস্টিস অফ ইন্ডিয়া এটো এডমিনিষ্ট্ৰেট নকৰে গভৰ্ণৰে এডমিনিষ্ট্ৰেট কৰে নেকি গভৰ্ণৰৰ উপস্থিতিত শপতনামা গ্ৰহণ কৰিবলগীয়া হয় চিফ মিনিষ্টাৰে গভৰ্ণৰ এডমিনিষ্ট্ৰেটছ দ্য ওথ অফ এলিজেন্স টু দ্য চিফ মিনিষ্টাৰ্ছ আৰু দ্য অফিচ ইজ হেল্ড এট দ্য প্লেজাৰ অফ গভৰ্ণৰ আৰু প্ৰেছিডেণ্টৰ মানে প্লেজাৰত চিএমৰ চিফ মিনিষ্টাৰৰ অফিচটো চিফ মিনিষ্টাৰৰ কাৰ্যক্ষমতা বা চকীখন বজাই নাথাকে সেইখন প্ৰেছিডেণ্টৰ প্লেজাৰতহে থাকে অপচন 1 আৰু 2 দুইটা স্টেটমেন্টে কারেক্ট নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ হ'ব বি অপচন বি ইজ দা কারেক্ট আনসাৰ নন অফ দা এবভ নেক্সট আইছো কোৱেশ্চন নম্বৰ 22 হুইচ অফ দা ফলোইং ইজ আৰ ট্ৰু এক নম্বৰ স্টেটমেন্টটো হ'ল দা ষ্ট্ৰেংথ অফ হাই কোৰ্ট ইজ ডিটাৰমাইন্ড বাই গভৰ্ণৰ এখন হাই কোৰ্টৰ যেটো ষ্ট্ৰেংথ হ'ব পাৰে হেতু গভৰ্ণৰে ডিটাৰমাইন কৰে আৰু দুই নম্বৰটো হ'ল The number statement to hold the appointment of High Court judges is done by President after consulting with Chief Justice. Chief Justice or logot consult korar pisot alochona korar pisot jikhini High Court or judge or appointment hoy hekhini President e kori diye mane consult kora Chief Justice or logot consult korar pisot yare saita option dia ase option gita bhitor konto shuddho hodise opor statement gita
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনলি 2 মানে যেটো হাই কোৰ্টৰ যিকিটা জাজ থাকে হাই কোৰ্টৰ জাজ থাকে জাজসকলক এপইণ্টমেণ্ট কৰে প্ৰেচিডেণ্টে আফটাৰ কনসালটেশ্যন উইথ চিফ জাষ্টিছৰ লগত কনসাল্ট কৰাৰ পিছত প্ৰেচিডেণ্টে হাই কোৰ্টৰ জাজসমূহক এপইণ্ট কৰে সেইটো শুদ্ধ কিন্তু ষ্ট্ৰেংথ অফ হাই কোৰ্ট ইজ ডিটাৰমাইণ্ড বাই গভৰ্ণৰ নহয় ডিটাৰমাইণ্ড বাই প্ৰেচিডেণ্ট হ'ব গভৰ্ণৰে এখন হাই কোৰ্টৰ যেটো ষ্ট্ৰেংথ থাকে মানে কি বুলি কয় ষ্ট্ৰেংথ মানে তাত যিখিনি জাজ থাকে জাজৰ ক্ষমতাটো মানে কিমানজন জাজ থাকিব বা তাৰ ষ্ট্ৰেংথটো কিমান হ'ব সেই সদস্য জাজৰ ক্ষমতাটো কিমানজন থাকিব সেইটো ষ্ট্ৰেংথটো ডিটাৰমাইন গভৰ্ণৰে কৰিব নোৱাৰে সেইটো ডিটাৰমাইন কৰিবলৈ হ'লে দেশখনৰ মুৰব্বী প্ৰেচিডেণ্টে পাৰে অপশ্যন 1 এক নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ নহয় গতিকে কাৰেক্ট এনসাৰ শুড বি অপশ্যন চি অনলি 2 ষ্টেটমেণ্ট ইজ কাৰেক্ট গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোইং ইজ আৰ ট্ৰু oath and affirmation to high court judges is given by president okay high court or যিখিনি জাজ থাকে জাজসকলৰ শপতনামাটো কোনে প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ আণ্ডাৰত শপতনামা গ্ৰহণ কৰিবলগীয়া হয় আৰু 2 নম্বৰ ষ্টেটমেণ্টটো দি আছে যে এ হাই কোৰ্ট জাজ কেন হোল্ড এন অফিচ আনটিল হি এটেইনছ এট দ্য এজ অফ 62 okay এখন হাই কোৰ্টৰ জাজজনে অফিচত মানে তেওঁ কাৰ্যকাল তেতিয়ালৈকে থাকিব পাৰে যেতিয়া তেওঁৰ বয়স 62 হৈ যায় 62 বছৰ বয়সলৈকে তেওঁ কাৰ্যকাল কৰি থাকিব পাৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অনলি 2 okay a high court judge can hold an office until he attain the age of 62 62 বছৰ বয়সলৈকে এজন হাই কোৰ্টৰ জাজে তেওঁ অফিচত থাকিব পাৰে মানে তেওঁ কাৰ্যকাল চলাই থাকিব পাৰে কিন্তু oath and affirmation to the high court judge is given by governor not by president option statement 1 is not correct okay oath and affirmation to the high court judge is given by president not by given by governor not by president governor আণ্ডাৰত মানে শপতনামাটো হাই কোৰ্টৰ জাজসমূহে গ্ৰহণ কৰে প্ৰেচিডেণ্টৰ আণ্ডাৰত হাই কোৰ্টৰ জাজে নকৰে সুপ্ৰিম কোৰ্টৰ জাজে শপতনামাটো গ্ৰহণ কৰে ওকে এক নম্বৰ ষ্টেটমেণ্টটো অশুদ্ধ গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 2 নম্বৰ ষ্টেটমেণ্ট কাৰেক্ট গতিকে অপশ্যন চি শুড বি দ্য কাৰেক্ট এনসাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ Next is question number 24. In how many days the finance bill must be enacted by the parliament and assented by the president? কিমান দিনৰ ভিতৰত the financial bill must be enacted by the parliamentত enact কৰিব লাগে আৰু assessed by the president. এটা চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওকে under 75 days 75 দিনৰ ভিতৰত the finance bill must be enacted by the parliament and assented by the president according to the provisional collection of taxes act of 1931 the finance bill must be enacted by the parliament and assented to by the president within 75 days 75 দিনৰ ভিতৰত এটো প্ৰেসিডেন্টত এসেন্টত কাৰণে দিব লাগিব আৰু finance bill must be enacted by the parliament এটো কিহৰ আন্ডাৰত হয় according to the provisional collection of tax act provisional collection of tax ain 1931 under এখিনি কোৱা হয় option d is the correct answer 75 days next is question number 25 and the last question of the video which of the following is are true দুটা statement দিয়া আছে এক নম্বৰ statement হল যে minimum age to become a member of legislative assembly is 30 legislative assembly member হ'বৰ বাবে minimum age 30 লাগে আৰু minimum 2 নম্বৰ statement দিয়া আছে যে minimum age to become a member of legislative councilor বাবে 25 বছৰ লাগে minimum age 25 বছৰ হ'ব লাগে legislative councilor বাবে 2 নম্বৰ statement দিছে আৰু 1 নম্বৰ statementত দিছে যে legislative assembly বাবে 30 বছৰ লাগে চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি নন মানে এটা শুদ্ধ নহয় মানে বস্তুটো উল্টাকে দিয়া আছে দুইটাতে যেটিকে minimum age to become a member of legislative assembly 30 নহয় 25 হ'ব লাগিব আৰু legislative councilor বাবে 25 নহয় 30 হ'ব লাগিব age for assembly is spelling to ভুল আছে age for assembly is 25 years আৰু for council it is 30 okay councilor বাবে legislative councilor বাবে 30 বছৰ বয়স লাগে মিনিমাম আৰু legislative assembly বাবে 25 বছৰ বয়স লাগে মিনিমাম এই দুইটা ভুলকে স্টেটমেন্ট দিলে গতিকে কাৰেক্ট আনসাৰটো হ'ব অপচন বি আৰু আজিলা ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবিছে তেনহলে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ